আর এই মুহূর্তত অসমৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে মহিলাসকলৰ বেংক একাউণ্টত জুন মাহৰ প্ৰথমতে সোমাই দিব চৰকাৰী ধন। তো কোনবোৰ মহিলাই লাভ কৰিব যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব। আৰু মোৰ চেনেলত নতুন হলে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মহিলাৰ নাম এইখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাৰ বেংক একাউণ্টত কিন্তু অসম চৰকাৰে জুন মাহৰ প্ৰথমতে সোমাই দিব টকা। তো কোন কেইখন আঁচনি কোনবোৰ আঁচনিত টকা সোমাই দিব এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে এতিয়াই শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে কোন কেইখন আঁচনিৰ কথা কোৱা হৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম জনাইছোঁ। তো এতিয়া আপোনালোকক আঁচনি কেইখনৰ নাম এটা এটাকৈ জনাইছোঁ। প্ৰথম আঁচনিটো হ'ল অৰুণোদয়। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মহিলাও লাভ কৰিব টকা। তাৰপিছৰ আঁচনিটো হ'ল শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি। তাৰপিছৰ ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল মহিলা বা পুৰুষৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।